হেল্ল' ফ্ৰেণ্ড, আজি মই মোৰ থকা ঘৰখন দেখাই আছোঁ। এইফালে চোৱা, এইখন আমাৰ ঘৰ। মই আৰু মানুহজন ইয়াত থাকোঁ। বাকী আমাৰ ফেমিলি ৰাজমাইত থাকেগৈ। মানুহজন ইয়াত এগ্ৰিকালচাৰ অফিচ আছাম ছিড কৰ্পৰেশ্যনত কাম কৰে, গতিকে মই আৰু মানুহজন ইয়াতে থাকোঁ। এইখন অফিচলৈ সোমাই অহা ৰাস্তাখন হয় আৰু ৰাস্তাৰ এইখন হৈছে গেট। গেটৰ ইফাৰে শিৱসাগৰৰ পৰা ডিমৌলৈ অহা মেইন ৰোডখন আছে। এইখন দেখিছেনে, গাড়ী অহা যোৱা হৈ আছে বাৰু। আজি অফিচ বন্ধ, গতিকে গেটবিলাকো বন্ধ কৰি ৰখা আছে। এইখন হৈছে বীজৰ গুদাম, আছাম ছিড কৰ্পৰেশ্যন লিমিটেড, শিৱসাগৰ ডিমৌ। দুইফালে অফিচ, মাজত আমাৰ ঘৰখন আছে। এইফালে আছে গছ গছনি, মানে পূৰা জংঘল হাবি হৈ আছে। এইবিলাকত আগতে বোলে নাৰ্চাৰী আছিলে, বৰ্তমান নাৰ্চাৰীখন নাই বাবে গোটেই গছ গছনি ভৰ্তি হৈ আছেগৈ। এইখন হৈছে FISC আত্মা অফিচ। আত্মা মানে ভোট লগা নহয়, এগ্ৰিকালচাৰ টেকন'লজি মেনেজমেণ্ট এজেঞ্চি।